নমস্কাৰ আমি আজি গোট খাইছো আমাৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰী সকলো যে অহা নাছিলে কেইজনমান আহিছিলে আমি ফিল্ডলৈকে ওলাই আহিছো আজি এটা সুন্দৰ পৰিৱেশত ভাল লাগিছে নে লাগিছে বতাহ বলি আছে ভাল লাগিছে আমি সেন্টেন্সৰ কথা পাতিম আমি সেন্টেন্স তুমি চিনি পাও হয় নহয় চাবা কিন্তু শব্দ লগাই দিলে বাক্য নহব আকৌ শব্দবোৰ আমি এনেকৈ লগাব লাগিব ব্যৱহাৰ কৰিব লাগিব কি অৰ্থপূৰ্ণ হ'ব লাগিব সঠিক স্থানত প্ৰতিটো শব্দ বহিব লাগিব হয় না তেতিয়া অৰ্থপূৰ্ণ হ'ব কিন্তু আজি উদ্দেশ্যটো হৈছে কি তুমি আলোচনাখিনি কৰিছো আজি মই ক'ব খুজিছো শব্দবিলাকৰ মানে এই বাক্যবিলাকৰ গাঁথনি সম্পৰ্কে স্ট্ৰাকচাৰ খুব ডাঙৰ কথা এটা ইংৰাজীত কি হয় আমি মুঠতে 7টা 7 বেসিক আমি প্যাটাৰ্নস অফ সেন্টেন্স পাওঁ মানে শব্দৰ গাঁথনি স্ট্ৰাকচাৰ বুলি ক'ব পাৰি বা প্যাটাৰ্ন বুলি ক'লেও হ'ব আমি 7টা পাওঁ কেইটা পাওঁ 7টা প্ৰথমটো মন কৰি মই কৈ দিছো সবেই ক'বা সাবজেক্ট প্লাছ ভাৰ্ব এটা বাক্য মই কওঁ দেই সবেই ক'বাচোন বাৰ্ডছ ফ্লাই দুটা শব্দ আছে মই কিমানেহে লাগে বাৰ্ডছ ফ্লাই সাবজেক্ট ভাৰ্ব হয়নে বাৰ্ডছ টু সাবজেক্ট ফ্লাই টু ভাৰ্ব ঠিক আছে পিছৰ কথাটো মন কৰিবা সাবজেক্ট কৈ যাওঁচোন সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ কমপ্লিমেণ্ট মানে কমপ্লিমেণ্টটো কি হয় কিছুমান শব্দ এটা শব্দ হ'ব পাৰে প্ৰনাউন হ'ব পাৰে বা তোমাৰ এডজেক্টিভ হ'ব পাৰে হয় নহয় জেনেৰেলি কি হয় আমি যে কওঁ বি ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ এইবিলাকৰ পাছত বহা শব্দ এটা বাক্য শুনিবা দেই যে হি ইজ এ টিচাৰ কোৱা বাক্যটো সেই বাক্যটোত হিটো হ'ল এটা সাবজেক্ট ইজটো হ'ল ভাৰ্ব আৰু এই টিচাৰটো হৈছে কমপ্লিমেণ্ট ঠিক আছে কথাটো সেই বাক্যবিলাক যে চি ইজ এ ডক্টৰ হয় নহয় দ্য চিনেমা ইজ ইণ্টাৰেষ্টিং এডজেক্টিভ হ'ব পাৰে চিনেমাটো হৈছে সাবজেক্ট ইজটো হৈছে ভাৰ্ব ইণ্টাৰেষ্টিংটো হ'ল এটা কমপ্লিমেণ্ট ইয়াৰ পিছৰটো মন কৰিবা সবেই ক'বা দেই সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ এডজাংক্ট এডজাংক্টটো এটা শব্দৰ সমষ্টি ফ্ৰেজো হ'ব পাৰে এটা শব্দও হ'ব পাৰে ধৰি লওঁ আমি ক'ত আছো এতিয়া মই যদি কৰি বাক্যটো কোৱাচোন উই আৰ ইন দ্য ফিল্ড উইটো হ'ল সাবজেক্ট হয়নে আৰটো হ'ল ভাৰ্ব আৰু ইন দ্য ফিল্ডটো হ'ল এডজাংক্ট মানে স্থান বুজোৱা যাক কোৱা হৈছে এডজাংক্ট অফ প্লেচ সময়ো হ'ব পাৰে মই যদি বাক্যটো কওঁ কোৱাচোন বাক্যটো হি কেম ইন দ্য মৰ্ণিং হিটো হ'ল ছাবজেক্ট কেমটো হ'ল ভাৰ্ব আৰু ইন দ্য মৰ্ণিংটো হ'ল এডজাংক্ট গম পাইছে কথাটো যে হি ডাইড য়েষ্টাৰডে সেইটো হ'ব হিটো হ'ল ছাবজেক্ট ডাইডটো হ'ল ভাৰ্ব আৰু য়েষ্টাৰডেটো হৈছে এডজাংক্ট সময় বুজাইছে সময় বুজোৱা আৰু স্থান বুজোৱা দুটা আছে তাৰপিছত ক'বা দেই ফ'ৰ্থটো ক'ম সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এইটো সবে চিনি পোৱা বাক্য হয় নহয় বাক্য শুনিবা দেই মই যদি কওঁ I saw a tiger. He wrote a letter. এই যে বাক্য দেখিছা he to whole subject wrote to whole verb আৰু a letter to whole object he wrote a letter we saw a tiger we to whole subject saw to whole verb a tiger to whole object গম পালা না কথাটো তাৰপিছত খুদা আৰু ক'বা দেই তাৰ পিছৰ গঠনটো হৈছে এনেকুৱা subject plus verb plus object plus complement গম পালা এইবিলাক বাক্য এনেকুৱা হয় এটা উদাহৰণ দিছো দেই দেখা we made him our captain we to whole subject made to whole verb him to whole object আৰু এই captainটো বা our captainটো হৈছে complement we made him our captain we found the book interesting এনেকুৱা বাক্য এইটো কমপ্লিমেণ্টটো আমি লাষ্টত পাই গৈছো ইণ্টাৰেষ্টিং শব্দটো তাৰপিছত ক'বা দেই subject plus verb plus object plus adjunct
এইটো মই কৈছিলোঁ এনেকৈ বাক্যটো ভাবিব পাৰি কোৱাচোন বাক্যটো ক'বা দেই যে উই saw him in the market আমি তাক এখন বজাৰত দেখিছিলোঁ হয় নহয় ইয়াত কি হৈছে উইটো হ'ল ছাবজেক্ট sawটো হ'ল ভাৰ্ব হিমটো হ'ল অবজেক্ট আৰু ইন দ্য মাৰ্কেটটো হৈছে এডজাংক্ট ইন দ্য মাৰ্কেটটো হৈছে হি বট এ কাৰ yesterday তেনেকৈ পাৰিবা ক'ব হিটো হ'ল ছাবজেক্ট বটটো হৈছে ভাৰ্ব এই কাৰটো অবজেক্ট আৰু শব্দটো কি কৈছিলোঁ yesterday সেইটো হৈছে এডজাংক্ট তেনেকৈ হয় শেষৰটো ক'বা 7 নম্বৰটো ক'বা subject plus verb plus object plus object SVOO শেষত এনেকুৱা হৈছে আচলতে দুটা অবজেক্ট থাকে সব ভাৰ্বত এইটো নেদেখা কিছুমান ভাৰ্বত দেখিবা গিফ্টটো খুব চিম্পল মই কওঁ গিফ্টটো ক'ব পাৰোঁ এটা বাক্য ক'বাচোন দেই হি গেভ মি এ পেন হিটো হ'ল ছাবজেক্ট গেভটো হ'ল ভাৰ্ব মিটো হ'ল অবজেক্ট এ পেনটো অবজেক্ট দুটা অবজেক্ট থাকে SVOO হয়নে দ্য কোম্পানী অফাৰ্ড মি জব দি কোম্পানীটো হৈছে ছাবজেক্ট অফাৰ্ডটো ভাৰ্ব মিটো হ'ল অবজেক্ট এই জবটো হ'ল অবজেক্ট অফাৰ্ড মি জব এনেকৈ বাক্যটো আমি ক'ব পাৰোঁ মানে চোৱা ইংৰাজীৰ এই 7টা প্ৰাথমিক গাঁথনি মই ক'বা কৰিছোঁ চবেই ক'বা দেই S plus V কোৱা S plus V 1 নম্বৰ S plus V plus C S plus V plus C 2 নম্বৰ সেইটো S plus V plus A S plus V plus A 3 নম্বৰ S plus V plus O S plus V plus O তাৰপিছত ক'বা দেই S plus V plus O plus C S plus V plus O plus C good আৰু ক'বা দেই S plus V plus O plus A S plus V plus O plus A